যে উৰিয়াম ঘাটত আপুনি ফৰেষ্টৰ মাটি বুলি যিখিনি উচ্ছেদ কৰি চলাই আছে, অমানৱীয় উচ্ছেদ যোৱা দুদিনৰ পৰা চলি আছে আৰু দুদিনলৈকে আপুনি উচ্ছেদ কৰিব বুলি কৈ আছে। তো ফৰেষ্ট বিভাগৰ DFক লৈ মোৰ পোনপটীয়া প্ৰশ্ন, মই অতি সোনকালে তেখেতসকলৰ পৰা গোটেই অসমবাসীৰ জ্ঞাতাৰ্থে উত্তৰ বিচাৰিম যে উৰিয়াম ঘাটত ফৰেষ্টৰ কিমান মাটি আছে, কিমান বৰ্গ কিলোমিটাৰ, কিমান মাটি, এই কথাটো তেখেতসকলে স্পষ্ট কৰক, এক নম্বৰ কথা। দ্বিতীয়তে, উৰিয়াম ঘাট ফৰেষ্টত য'ত অমানৱীয় উচ্ছেদ চলাই আছে তাতে কিমান হাজাৰ জনগণ বসবাস কৰি আছে। কিমান হাজাৰ বুলিলে আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ গোটেইখিনি যদি উল্লেখ কৰে তেখেতসকলে ভাল হ'ব। হিন্দু, মুছলিম, শিখ, বুদ্ধিষ্ট, জৈন, বেলেগ বেলেগ জাতি জনগোষ্ঠী হিচাপে যদি দিয়ে, নহ'লে কমচে কম গোটেইখিনি জনসংখ্যা উৰিয়াম ঘাটৰ এই ফৰেষ্টৰ ভিতৰত কিমান জনসংখ্যা তাতে বসবাস কৰি আছে, দ্বিতীয় প্ৰশ্ন। তৃতীয় প্ৰশ্ন হ'ল তেখেতসকলৰ প্ৰতি যে এই মানুহখিনি কেতিয়া বহিছে, কোনে বহাইছে, আৰু মানুহখিনি বহাৰ লগে লগে DFO বৰ্ডাৰ মেজিষ্ট্ৰেটে তেখেতসকলক অনুমতি দিছে ঘৰ সাজিবলৈ, ঘৰ মেৰামতি কৰিবলৈ, দোকান বনাবলৈ। এই অনুমতিখিনি তেখেতসকলে ফৰেষ্ট ডিপাৰ্টমেণ্টে কোন চৰকাৰৰ নিৰ্দেশনা হিচাপে তেখেতসকলে এইখিনি দিছে, আৰু নিৰ্দেশনা নিজে দি আজি কিয় সেই মানুহখিনিক উচ্ছেদ তেখেতসকলে কৰি আছে, তৃতীয় প্ৰশ্ন। চতুৰ্থ প্ৰশ্ন হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ DFO আৰু মুখ্যমন্ত্ৰীলৈ মোৰ পোনপটীয়া প্ৰশ্ন থাকিল যে উৰিয়াম ঘাটৰ এই অঞ্চলবিলাকত কিমানখন ৰেভিনিউ ভিলেজ তাতে আছে, আৰু তাতে ৱাৰ্ড আছে, পঞ্চায়ত বনাইছে তেখেতসকলে, পঞ্চায়ত নিৰ্বাচন পাতিছে। BJPৰ এই 10 বছৰ কাৰ্যকালত দুবাৰ পঞ্চায়ত নিৰ্বাচন পাতিছে, আৰু ফৰেষ্টৰ ভিতৰত BJPয়ে ৱাৰ্ড কেনেকৈ বনালে, এইবাৰ ডেলিমিটেশ্যনৰ পিছত নতুনকৈ ৱাৰ্ড হৈছে। BJP হেমন্ত বিশ্ব ডাঙৰীয়া আৰু তাৰে DFO বৰ্ডাৰ মেজিষ্ট্ৰেট এখেতসকলে নাজানে নেকি যে এই উৰিয়াম ঘাট অঞ্চল বৃহৎ অঞ্চলটো ফৰেষ্টৰ হয়? যদি তেখেতসকলে জ্ঞাত জানিছিল তেতিয়াহ'লে নতুনকৈ আফটাৰ ডেলিমিটেশ্যন ৱাৰ্ডবিলাক কিয় বনালে ফৰেষ্টৰ ভিতৰত? এইটো হ'ল প্ৰশ্ন, অসমৰ জনতাক উত্তৰ দিয়ক। আৰু ৱাৰ্ড বনাই পঞ্চায়ত বনালে, পঞ্চায়তৰ নামাকৰণ হ'ল, তাতে ভোট পাতিলে, হিন্দু মুছলমান চবৰ ভোট সেই ভোটাৰ লিষ্টত আছে, কিমান ঘৰ আছে এইখিনি আছে। এইখিনি কিয় কৰিলে তেখেতসকলে, যদি ফৰেষ্ট বুলি আজি ক্লেইম কৰি আছে, এই কামখিনি কিয় কৰিলে, ইয়াৰ শাস্তি কোনে ল'ব, এইটো উত্তৰ দিয়ক, চতুৰ্থ প্ৰশ্ন। পঞ্চম প্ৰশ্ন হ'ল এই অঞ্চলখিনিত বসবাস কৰা তাতে যিখিনি ফৰেষ্ট বুলি কৈ আছে আজি, তাতে চৰকাৰী বিদ্যালয় আছে, চৰকাৰী উপস্বাস্থ্য কেন্দ্ৰ আছে, অংগনবাদী চেণ্টাৰ আছে, মডেল অংগনবাদী চেণ্টাৰ আছে, তাতে জলজীৱন মিছন আছে, ইলেক্ট্ৰিফিকেশ্যন আছে, গভৰ্ণমেণ্টে দিয়া ছ'লাৰ দিয়া হৈছে। এইখিনি BJPৰ এই 10 বছৰ কাৰ্যকালতো PMOৰ ঘৰ, হাজাৰ হাজাৰ PMOৰ ঘৰ তাতে হৈছে। যদি ফৰেষ্ট বুলি তেখেতসকলে জানি হাজাৰ হাজাৰ PMOৰ ঘৰ কিয় ফৰেষ্টত তেখেতসকলে সাজিব দিলে? তেখেতসকলে ইলেক্ট্ৰিফাই কিয় কৰিলে? তেখেতসকলে জলজীৱন মিছন কিয় কৰিলে? তাতে জয়ন্ত মল্ল ইয়াৰ উত্তৰ দিয়ক, DFO ইয়াৰ উত্তৰ দিয়ক। তাতে স্বাস্থ্যকেন্দ্ৰ হ'ল, তাতে স্কুল পাতিলে, হেমন্ত বিশ্ব ডাঙৰীয়া স্বাস্থ্য মন্ত্ৰী আছিল, শিক্ষামন্ত্ৰী আছিল, আজি মুখ্যমন্ত্ৰী। তেখেতৰ এই 10 বছৰ কাৰ্যকালত এই গোটেইখিনি এক্সাৰচাইজ হৈছে, আগতো হৈছে, এই 10 বছৰতো হৈছে। যদি ফৰেষ্ট হয় আৰু তাতে মানুহ থাকিব যদি নোৱাৰে, তেতিয়াহ'লে এই চব অনুমতি কোনে দিলে? আৰু যদি অনুমতি দিছিলে, এইখিনি স্কুলত মানে পঢ়া শুনা কৰাৰ কাৰণে সেই ছাত্ৰ ছাত্ৰীৰ জীৱন এতিয়া কিয় কাঢ়ি ল'লে, ইয়াৰ উত্তৰ তেখেতসকলে দিয়ক। কিমান বিদ্যালয় আছে, ইয়াৰ স্পষ্ট উত্তৰ তেখেতসকলে দিয়ক। এইটো পঞ্চম প্ৰশ্ন। ষষ্ঠ প্ৰশ্ন হ'ল এই বিদ্যালয়সমূহত কিমান ছাত্ৰ ছাত্ৰী আছিল? সেই ছাত্ৰ ছাত্ৰীসকলে এতিয়া ক'ত গৈ আছে, কোন বিদ্যালয়ত গৈ আছে? বিদ্যালয় যদি যোৱা নাই, ছাত্ৰ ছাত্ৰীৰ আপোনাৰ শিক্ষাৰ অধিকাৰ কাঢ়ি লোৱা কোনে অধিকাৰ দিলে? ইয়াৰ পোনপটীয়া উত্তৰ আমাক লাগে। কিমান ছাত্ৰ ছাত্ৰী আছে, কোন ধৰ্মাৱলম্বী কিমান ছাত্ৰ ছাত্ৰী আছে, এই কথাটো তেখেতসকলে স্পষ্ট কৰক। ষষ্ঠ প্ৰশ্ন। সপ্তম প্ৰশ্ন হ'ল তেখেতসকলৰ প্ৰতি যে 2014 চনত আপোনালোকে জানে তাতে উৰিয়াম ঘাটত এটা দুৰ্ঘটনা হৈছিল, মানুহখিনি তাৰ পৰা গুচি আহিব খুজিছিল, কিন্তু সেই সময়ত DFO বৰ্ডাৰ মেজিষ্ট্ৰেটে মানুহখিনিক অনুৰোধ বিনিৰোধ কৰিছে, আপোনালোকে যাব নালাগে, নাগাৰ আগ্ৰাসন হ'ব, গতিকে আপোনালোকে ইয়াত যাব নালাগে, আৰু তাত তেখেতসকলক ৰাখি তেখেতসকলক থাকিব দিছে ফৰেষ্টত। আজি কিয় উচ্ছেদ কৰা হৈ আছে? এই কথাখিনিৰ উত্তৰো চৰকাৰে কিন্তু আমাক দিব লাগিব। ইয়াৰ পিছত আপোনাৰ মই শিক্ষা অনুষ্ঠানখিনিৰ কথা ক'লোৱে, PMOৰ ঘৰৰ কথাও মই ক'লোঁ। তাতে যিমানখিনি ছিষ্টেম আছে আপোনাৰ ৰোডছ, PWD ৰোডছ তাতে বনাইছে,
MLA LADৰ পইচা দি তাতে ৰোডছ বনাইছে, বৰ্তমানেও কাম চলি আছে। বিজেপিৰ এই 10 বছৰ কাৰ্যকালত তাতে কাম হৈছে। যদি ফৰেষ্টত কোনো ৰাস্তা ঘাট বনাব নোৱাৰি, মানুহ থাকিব নোৱাৰে, তেতিয়াহ'লে এই কামখিনি ৰোডছ বনোৱাৰ কাৰণে পইচা আবণ্টন কিয় দিলে? পইচা আবণ্টন দিলে যদি তেতিয়াহ'লে তাতে সেই ৰোডছ মানুহ কিয় থাকিব দিয়া হোৱা নাই আজিকালি? এই কথাখিনিৰ উত্তৰ আমাক তেখেতসকলৰ পৰা লাগে। আকৌ সদশেষত আপোনালোকক কৈছোঁ যে উৰিয়াম ঘাটত যিটো অমানৱিক উচ্ছেদ চলাই আছে, তাৰ যিটো বেকগ্ৰাউণ্ড মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াও জানে, DFO জানে, চবেই জানে যে এই মানুহখিনিক তাতে বহোৱা হৈছিল নাগাৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰাৰ কাৰণে অসমৰ ভূমি। এতিয়া অসমৰ 18,000ৰো অধিক ভূমি ছেক্টৰ নম্বৰ 1তে নাগাৰ হাতত বেদখল হৈ আছে। ছেক্টৰ 2তো বহু হাজাৰ হেক্টৰ ভূমি নাগাৰ হাতত মানে বেদখল হৈ আছে। সেইখিনি তেখেতসকলে মুক্ত কৰাব পৰা নাই। আকৌ অসমীয়া জনতাক তাৰ পৰা উচ্ছেদ কৰি মাটিখিনি খালী কৰি উন্মুক্ত জেগা তাতে পেলাই থৈ আহিব, আকৌ আহি চুবুৰীয়া ৰাজ্যৰ সেইসকলে আহি তাতে দখল কৰিব, তাৰ পৰা ৰক্ষা কৰিব পাৰিবনে এই ঠাই? ইয়াৰ গেৰাণ্টি চৰকাৰে ল'ব পাৰিবনে? তো এই গোটেইকেইটা প্ৰশ্ন মই ভাবোঁ পোনপটীয়া প্ৰশ্ন মই চৰকাৰক কৰিলোঁ যে অমানৱীয় উচ্ছেদ আপোনালোকে চলাইছে, এইটো বন্ধ কৰক। মানুহখিনিক আপোনালোকে বহাইছিল, ঘৰ বনাব অনুমতি দিছিল, অনুমতিৰ ৰেকৰ্ড আমাৰ হাতত আছে। তাৰ আপোনালোকে যদি মানুহখিনিক ফৰেষ্ট খালী কৰি ফৰেষ্ট যদি আপোনালোকে প্ৰিজাৰ্ভ কৰিব লাগে, তেতিয়াহ'লে এই মানুহখিনিক ক্ষতিপূৰণ দি বেলেগ জেগাত চৰকাৰী মাটিত সংস্থাপনৰ ব্যৱস্থা কৰক। সংস্থাপনৰ ব্যৱস্থা কৰি তাৰপিছত যদি ফৰেষ্টৰ মাটি আপোনালোকৰ খালী কৰিব লগা আছে কৰক। কিন্তু মোৰ প্ৰশ্ন হ'ল, ইয়াতে স্কুল সাজিব দিলে, স্বাস্থ্যকেন্দ্ৰ হ'ল, ইলেক্ট্ৰিফিকেশ্যন হ'ল, তাতে জল জীৱন মিছন হ'ল, তাতে PMOৰ হাজাৰ হাজাৰ ঘৰ হ'ল, চৰকাৰী ৰোডছ হ'ল, তাতে চৰকাৰী ছ'লাৰ প্ৰভাইড কৰিলে, পঞ্চায়ত বনালে, ৱাৰ্ড বনালে, তাৰপিছত তাতে যিমান কাম কাজ এটা ৰেভিনিউ ভিলেজত হয় গোটেইখিনি এক্সাৰচাইজ তাতে এই বিজেপি গভৰ্ণমেণ্টৰ 10 বছৰ কাৰ্যকালতো কৰিছে, ইয়াৰ আগত কংগ্ৰেছৰ গভৰ্ণমেণ্টতো হৈছে। এইখিনি কৰাৰ কাৰণে এই বিষয়াসকলক কাঠগড়াত থিয় কৰাবনে? যে তেখেতসকলে যদি এই মানুহখিনি ফৰেষ্টত থাকিব নালাগিব বুলি কয়, তেতিয়াহ'লে যিসকল তাতে বহাইছে, এই সুবিধাখিনি কৰিছে দিছে, সেইসকল অপৰাধী হ'ব লাগিব। সেই কামখিনি এখেতসকলৰ বিৰুদ্ধে হ'ব নে নাই? এক নম্বৰ কথা। দ্বিতীয় কথা, এই যিখিনি ফৰেষ্টৰ মাটি মই কৈছোঁ, কিমান মাটিকালি ফৰেষ্ট এৰিয়া, তাৰ ভিতৰত কিমান জনসংখ্যা আছে, এই জনসংখ্যাৰ পৰা কিমান মানুহক উচ্ছেদ কৰি আছে আপোনালোকে? সঁচা সঁচিকৈ ফৰেষ্ট খালী কৰা আপোনালোকৰ উদ্দেশ্য নে? এছাম মানুহক উচ্ছেদ কৰি আন এছাম মানুহ তাত থাকিবই দিব, ফৰেষ্ট মাটি বেদখল হৈয়ে থাকিব, আৰু এই কাম আপোনালোকে কৰিব গৈ আছেনে? সেই কথা অসমৰ জনগণক জনাওক। তো আমি পোনপটীয়াকৈ আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীৰ পৰা আৰু DFOৰ পৰা। নহ'লে বিধানসভাত আমি প্ৰশ্ন আনিমেই। এই উত্তৰ যদি নিদিয়ে, এমাহ পিছত বিধানসভা হ'ব, তাত দিবই লাগিব। DFOক আমি বিধানসভালৈকে টানি আনিম, তেখেতে আমাক উত্তৰ দিবই লাগিব যে এই ফৰেষ্টৰ ভূমি কিমান হেক্টৰ, কিমান মাটিকালি, তাতে কিমান জনসংখ্যা জনবসতি আছে, তাতে কিমান মানুহক উচ্ছেদ কৰা হ'ল, এতিয়াও কিমান মানুহ থাকি গ'ল, যিসকল থাকি গ'ল সেইসকলৰ ফৰেষ্টত থকাৰ অধিকাৰ আছেনে? আৰু যিসকলক তাৰ পৰা উচ্ছেদ কৰা হ'ল, কিয় কৰা হ'ল? এইসকলক কিয় বেলেগ জেগাত সংস্থাপন নকৰাকৈ কৰা হ'ল? ইয়াৰ উত্তৰ কিন্তু একমাহ পিছত বিধানসভা হ'লেও দিব লাগিব। কিন্তু একমাহলৈকে অপেক্ষা মই ভাবোঁ কৰা উচিত নহয়। DFO, অসম চৰকাৰ, আপোনালোকে অসমৰ জনগণক এইখিনি কথা স্পষ্ট কৰক। আকৌ সদশেষত অমানৱিক উচ্ছেদ বন্ধ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। এই উচ্ছেদ বন্ধ কৰক, সংস্থাপনৰ ব্যৱস্থা কৰক। তাৰপিছত যদি মাটি খালী কৰিব লগা হয় আপোনালোকে খালী কৰক। আৰু অনাৰেবল হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট, মানৱ অধিকাৰক মই অনুৰোধ কৰিছোঁ, চমুটো কেছ লওক। মই যিখিনি প্ৰশ্ন উত্থাপন কৰিলোঁ, এই জাগাত তেনেকৈ চলি আছে। গতিকে ছাত্ৰ ছাত্ৰীৰ জীৱন কাঢ়ি লৈছে, এছাম মানুহক টাৰ্গেট কৰিছে, আন এছাম মানুহ বন ভূমি ধ্বংস কৰিয়ে থাকিব। এই কথাটোতো যুক্তিসংগত নহয়। গতিকে অনাৰেবল হাইকোৰ্টে চমুটো কেছ লৈ ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। এইখিনি কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।